এটি বিনম্ৰ আবেদন আছে সেই আবেদনটি জনাবৰ কাৰণে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলোঁ দিল্লীৰ যেটো বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল হেতুৱে দিয়া একেবাৰে সহজ যেটো সত্য প্ৰকাশ কৰি থৈ গ'ল হেতু হল যে বিৰোধী যদি একলগ নহয় তেতিয়া হলে বিৰোধীৰ পৰাজয় অৱশ্যভাম্বী এই সাধাৰণ সত্যটো আমি বুজি নুঠাটোৱে হৈছে এই সময়ৰ ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট মই ৰিপিট কৰিছো মই দুহাৰিছো যে দিল্লী নিৰ্বাচন হাৰিয়ানা নিৰ্বাচন প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয় তেতিয়া হলে শাসক দলক পৰাভূত কৰিব পাৰে আৰু বিৰোধী দলবিলাক যদি ভাগ ভাগ হয় তেতিয়া হলে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয় কিন্তু এই সাধাৰণ সত্যটো আমি যেন প্ৰত্যেকটো বিৰোধী দলে যেন এই সাধাৰণ সত্যটোক উপলব্ধি কৰিব পৰা নাই সেইকাৰণে বিভিন্ন ধৰণৰ অজুহাত যেন আমি উলিয়াই থাকো এতিয়াও আমি দেখিছো দিল্লী নিৰ্বাচনৰ পাছত কৈছে বহুতে প্ৰচাৰ অপপ্ৰচাৰ এইবিলাক কৈ আছে যে অৰবিন্দ কেজৰিৱালৰ অহংকাৰ বাঢ়িছিলে কাৰণে এনেকুৱা হ'ল কোনোবাই আকৌ কৈ আছে যে নহয় কংগ্ৰেছে বিজেপিক জিকাই দিলে এইবিলাক প্ৰচাৰ অপপ্ৰচাৰ আসল সত্যটো হ'ল আমি যিবিলাক কথা কৈ আছো সেইবিলাক প্ৰকৃত অৰ্থত এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই এতিয়ালৈকে আমি উপলব্ধি কৰিব পৰা নাই আমি কৈ আছো যে বিজেপি আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু ভাৰতৰ জনতাৰ আমি কৈ আছো যে বিজেপি থাকিলে ভাৰতৰ সংবিধান নাথাকে আমি কৈ আছো যে বিজেপিয়ে ভাৰতীয় জাতিটোক সম্পূৰ্ণৰূপে থানবান কৰি পেলালে সোশ্যাল ফেব্ৰিকটো ভাঙি পেলালে আমি কৈ আছো যে বিজেপি গণতন্ত্ৰৰ শত্ৰু আৰু মহাশত্ৰু আমি কৈ আছো যে বিজেপিয়ে দেশখন বিক্ৰী শেষ কৰি দিলে আমি কৈ আছো যে বিজেপিৰ কাৰণে মূল্যবৃদ্ধিয়ে মানুহক মাৰি পেলাব এতিয়া কিন্তু এইবিলাক কথা আমি মুখেৰেহে কৈছো আন্তৰিকভাৱে এতিয়ালৈকে বিৰোধী দলবিলাকে উপলব্ধি কৰিব পৰা নাই এতিয়াও আমাৰ মাজত অহংকাৰ আছে এতিয়াও আমাৰ মাজত কি কৰিছো এটা বস্তু চাইছো যে বিজেপিক হৰুৱাতকৈ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰা কথাটোতে আমি লাগি আছো সেইকাৰণে 2026ৰ নিৰ্বাচনটো অসমৰ 2026ৰ নিৰ্বাচনটো হ'ল যে বিজেপিক পৰাভূত কৰিম নে আমাৰ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিম এটোৱে হ'ল নিৰ্বাচন 2026ৰ নিৰ্বাচনটো এতিয়া যদি কংগ্ৰেছে বেলেগকে খেলে কংগ্ৰেছৰ হয়তো 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী ওলাব ৰাইজৰ দলে যদি বেলেগকে খেলে তেতিয়ালে ৰাইজৰ দলৰ হয়তো অসমৰ সকলো সমষ্টিতে কেণ্ডিডেট ওলাব সংগঠন বাঢ়িব কিন্তু আমাৰ সংগঠনবিলাক বাঢ়িব কিন্তু কোনো পধ্যে দেশৰ জনতা নাবাছে দেশৰ গণতন্ত্ৰ নাবাছে দেশৰ সংবিধান নাবাছে সেইকাৰণে একেবাৰে সহজ সত্যটো হ'ল দিল্লী নিৰ্বাচনৰ পাছত হাৰিয়ানা নিৰ্বাচনৰ পাছত আমি সকলোৱে একলগ হ'ব লাগিব আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব বিশেষকৈ বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি যি মানুহক সাম্প্ৰদায়িক বিভাজনেৰে উত্তেজিত কৰি তোলে বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি
যি গণতন্ত্ৰ ধ্বংস কৰি দেশত স্বৈৰতন্ত্ৰ বা ফেচিবাদ আনে সেই দানৱীয় শক্তিক যদি সঁচাকৈ নিৰ্মূল কৰা নাযায় এই সময়খিনিত যদি অকল নিজৰ সংগঠন বৃদ্ধিৰ কথা আমি যদি চিন্তা কৰি থাকো যেটো যোৱাবাৰৰ উপনিৰ্বাচনত 2024-2025 উপনিৰ্বাচনত যেটো ভুল কৰিলে পাঁচটা বিধানসভা সমষ্টিতে অসমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ নিজৰ সংগঠন ৰক্ষা কৰিবৰ কাৰণে তেতিয়া হলে আমি গণতন্ত্ৰ ৰক্ষা কৰিব নোৱাৰো গতিকে গণতন্ত্ৰ ৰক্ষা কৰিম নে নিজৰ সংগঠন বৃদ্ধি কৰিম নিজৰ দলীয় স্বাৰ্থ উদ্ধত নে দেশৰ স্বাৰ্থ উদ্ধত 2026 চনৰ নিৰ্বাচনটো হ'ব এই প্ৰশ্ন আমাৰ ৰাইজৰ দলৰ আবেদন হ'ল অতি সোনকালে এদিন দুদিন তিনদিন 7 দিনৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ আনুষ্ঠানিক বা অনানুষ্ঠানিক বৈঠক সকলো পাৰ্টিক লৈ আমাৰ হ'ব লাগে আৰু এটো প্ৰচাৰৰ পৰা অকমান আঁতৰত ৰাখিব লাগে 2 নম্বৰ আমি পৃথকে অভিযান চলোৱা বা মানুহৰ মাজলৈ যোৱাৰ পৰিৱৰ্তে আমি বিৰোধী ঐক্যমঞ্চ হিচাপে ঐক্যবদ্ধভাৱে আমাৰ অভিযানবিলাক আৰম্ভ কৰিব লাগে ৰাজ্যৰ মাজলৈ যোৱা 2026 অভিযান আৰু তৃতীয় বস্তুটো হ'ল যে আমি অহা 2 মাহ অৰ্থাৎ ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত এই 2 মাহৰ ভিতৰত আমাৰ কোন দলে ক'ত নিৰ্বাচন খেলিব তাৰ তালিকা আমি সম্পূৰ্ণ কৰিব লাগে যাতে আমি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ যথেষ্ট সময় লাভ কৰিব পাৰো এই তিনটা বিনম্ৰ আহ্বান জনাবৰ কাৰণে আজিৰ এই সংবাদমেলখন আয়োজন কৰিলো এটা কথা আপোনালোকে খাটাং থাকক যদি কংগ্ৰেছেও খেলে ৰাইজৰ দলেও গোটেই সমষ্টিত খেলে তেতিয়া হলে বিজেপি জিকাটো অসমত খাটাং আৰু এটা কথাও খাটাং থাকক যে আমি যেহেতু অকল এখন সিটত খেলিছিলো জিকিছিলো গতিকে এবাৰ আমি এখনতকৈ বেছি জিকিমি অকলে খেলো বা বেলেগকে খেলো গতিকে আমাৰ লোকচান একো হ'বলগীয়া এবাৰ ইলেকশ্যনত নাই তথাপিও আমি বাৰম্বাৰ এটাই কথা কৈ আছো যে এই নিৰ্বাচনটো নিজৰ দলীয় সংগঠন বৃদ্ধি কৰাৰ নিৰ্বাচন নহয় আমি 126টাতে ক্যান্ডিডেট দি দিলে আমাৰ সংগঠন বাঢ়ি যাব কিন্তু সদায় আমি একতাৰ কাৰণে নিজকে স্যাক্ৰিফাইস কৰি আহি আছো আপোনালোকে সকলোৱে জানে 2021 চনত আমি বিশ্বাসঘাতকতাৰ বলি হলো 2021 চনৰ উপনিৰ্বাচন থাউৰাৰ মৰিয়নি তাতো বিশ্বাসঘাতকতাৰ বলি হলো ৰাইজৰ দল 2024 চনৰ আপোনাৰ এমপি ইলেকশ্যন তাতো আমি বিশ্বাসঘাতকতাৰ বলি হলো 2025 চনৰ উপনিৰ্বাচন তাতো আমি বিশ্বাসঘাতকতাৰ বলি হলো বিহালী বা বঙাইগাঁও এই ইলেকশ্যনতো আমি বিশ্বাসঘাতকতাৰ বলি হলো তাৰ পাছতো আমি বাৰম্বাৰ কৈ আছো যে নাই আমি একলগ হ'বই লাগিব এতুক যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে আমি একলগ হ'বলৈ কোৱা কথাটো যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে তেতিয়া হলে তেওঁৰ গাত আসলতে বিজেপিৰ বীজাণুটো সোমাই আছে বিজেপিৰ বীজাণু সাম্প্ৰদায়িকতাৰ বীজাণু বিজেপিক জিকুৱাৰ তেওঁৰ মনৰ ভিতৰত অকণমান মানে হেৰিটো লুকাই আছে তাৰমানে সেইকাৰণে মই আহ্বান জনাব খুজিছো মই কাৰোৰ বিৰুদ্ধে এটাও বাক্য ক'ব খোজা নাই এবাৰ আমি একলগ হ'বই লাগিব নহলে আকৌ বিজেপি আহিব গতিকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে একলগ হোৱাটোৱে হ'ল একেবাৰে সহজ আৰু সত্য কথা এটো নহলে আমি মৰি গলো দেশ মৰি যাব জাতি মৰি যাব জনগণ মৰি যাব মূল্য বৃদ্ধিৰ কাৰণে মানুহ থাকিব নোৱাৰিব